জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ ময়ো দেখিছিলোঁ হৰিকাই। নিশ্চয় কোনোবাই আমাৰ কথাবোৰ শুনি আছিল। বেলেগে নহ'লেও মানুহে বিশ্বাস কৰিবই কৰিব। তেতিয়া মোৰ কি হ'ব কোৱাচোন? মোকতো ঘৰতো একচেপ্ট নকৰিব। এইখনৰ লগত আৰু এখন থাকিব লাগে, পাইছিলা নেকি? নাইতো, মইতো এইখনেই পাইছোঁ। অ'কে অ'কে। তুমি সেইদিনা অফিচৰ পৰা আহি ইয়াতে পেলাই থৈছিলা আৰু মই চম্ভালি থৈছোঁ। এতিয়াতো তুমি সুখী? তেনেহ'লে তই মোক কথা দে মোক। তই মোৰ কথা কেতিয়াও নেপেলাও। ভৱিষ্যতে প্ৰিয়াৰ লগত কোনো সম্পৰ্কই নাৰাখো বুলি কথা দে মোক। এতিয়া এইডাল হৰিকাই ৰুমত ৰখাৰ দায়িত্ব তোমাৰ। এনেকুৱা জেগাত থবা যাতে বিচাৰি পালে এনেকুৱা লাগে যে হৰিকাই এইডাল লুকুৱাই থৈছে। কাম ফিনিছ। এতিয়া কেৱল সঠিক সময়ৰ অপেক্ষা। হৰিক এইখন ঘৰৰ পৰা উলিয়াই দিলেই গম পাবা যে আমি আমাৰ প্ৰথমটো প্লেনিঙত ছাকচেছফুল। এতিয়া তাৰ পিছত আমাৰ টাৰ্গেট হ'ব বিনয় বৰুৱা। বিনয় বৰুৱা? কিন্তু খুৰাক এখন ঘৰৰ পৰা আউট কৰাটো ইমান সহজ হ'ব জানো? কেনেকৈ কৰিবা? তুমি এইবোৰ টেনশ্যন নল'বা। তেওঁৰ কাৰণে মোৰ হাতত এটা মাষ্টাৰ প্লেনিং আছে। কি প্লেন? সময়ত গম পাবা। সেই প্লেনিংটো ছাকচেছফুল হ'লেই আৰতী বৰুৱাৰ মুখৰ পৰা প্ৰতিটো হাঁহি প্ৰতিটো সুখ একেবাৰে নাইকিয়া হৈ যাব। আজি নিচিলে বৰকে মনত পৰিছে। বহুত দিন হ'ল তাইৰ খবৰ এটাও পোৱা নাই। কেনেকৈ বা আছে, কি বা কৰি আছে, নে তাই মোক কেতিয়াও বেয়াই পাই আছে। কিন্তু এনেকৈ চলি থাকিলে যদি কিবা এটা সাংঘাতিক কথা হয় তেতিয়া কি হ'ব? গতিকে আমি সোনকালে কিবা এটা কৰিব লাগিব। বৰ চিন্তাত পৰিছোঁ হৰিকাই। কথাবোৰ ভাবি ভাবি ভিতৰি ভিতৰি বৰ অশান্তিত ভুগিছোঁ। কিন্তু কি কৰিম, উপায়োতো নাই। সকলোবোৰ কথা জানিও কথাবোৰ গাপ দি ৰাখিবলৈ যত্ন কৰিছোঁ। তাতে আকৌ এখেতো অসুস্থ আৰু প্ৰিয়াৰ কথাবিলাক লৈ টেনশ্যন চলি আছে। এইখিনি সময়ত যদি এখেতে কথাবোৰ গম পায় তেন্তে কি হ'ব ভাবাচোন হৰিকাই। সেয়ে সকলোবোৰ কথা জানিও মনে মনে আছো। কিন্তু এনেকৈ মনে মনে থাকিলে যদি কিবা এটা ডাঙৰ সমস্যা হয় তেতিয়া কি হ'ব? কি সমস্যাৰ কথা আলোচনা কৰিছা?
আপোনালোক দুজনেনো ইমান অকলে অকলে কি কথা পাতি থাকে? মোৰতো কিবা সন্দেহে হয়। এনেকে অকলে অকলে কথা পাতি আছে যেন আপোনালোকৰ মাজত কিবা ষড়যন্ত্ৰহে চলিছে। বন্দনা, নিজৰ চিন্তা চৰ্চাবোৰ অলপ উন্নত কৰিব নোৱাৰানে তুমি? হৰিৰ ৰিয়েকশ্যন দেখি এনেকুৱা লাগিছে নিশ্চয় আমাৰ বিষয়ে খুৰীৰ লগত কিবা আলোচনা কৰিছে। নাই, ভালদৰে দুয়োৰে ওপৰত নজৰ ৰাখিব লাগিব। প্ৰতিটো খোজৰে খবৰ ৰাখিব লাগিব। দুয়োৱে যাতে এনেকৈ কথা পতাৰ সুযোগেই নাপায়, নহ'লে আমি আগৰ দৰে বিপদত পৰাটো কনফাৰ্ম। নাই, সিনো মোক কিয় কণ্টেক্ট কৰিব? আৰু সকলো জানি বুজিও মইনো কিয় তাৰ ফোন মেছেজৰ অপেক্ষাত আছোঁ? এদিনটো ময়ে বিচাৰিছিলোঁ সি মোৰ জীৱনৰ পৰা আঁতৰি যাওক, কিন্তু এতিয়া যেতিয়া সি মোৰ জীৱনৰ পৰা আঁতৰি গ'ল, তাৰ অনুপস্থিতিত মই কিয় সুখী হ'ব পৰা নাই? হৰি হৰি কৈছো ক কিয় মাতিছিলি? অঁ, এই তোক এটা দায়িত্ব দিওঁ। কি দায়িত্ব? কেনেবাকৈ যদি টকাখিনিৰ আলম লৈ হৰিকাইক ফচাই দিব পাৰোঁ, তেনেহ'লে মোৰ কামটো আৰু সহজ হৈ যাব। ইয়া মোৰ কি হৈছে? এনেকুৱা অনুভৱ হৈছে ভাস্কৰ যেন মোৰ ওচৰে পাজৰে আছে। কি দায়িত্ব? দায়িত্ব অলপ ডাঙৰেই। ডাঙৰ দায়িত্ব? অঁ, এই টকাখিনি ৰাখচোন। অঁ, মোক দিলি যে? আমাৰ ভৱিষ্যতৰ কাৰণে অলপ সাঁচতীয়া ধন নালাগিব জানো? লাগিব। মোৰ বা বৌয়েৰৰ হাতত থাকিলে এই টকাখিনি ইটো সিটো কামত খৰচ হৈ যাব পাৰে। এইবাৰ দোকানৰ বাবে লোৱা লোনটোৰ সকলো কিস্তি মাৰি দিয়াৰ পিছত এই টকাখিনি থাকিল। সেয়ে ভাবিলোঁ আমাৰ ভৱিষ্যতৰ বাবে টকাখিনি সাঁচি থওঁ। ল'ৰা বোৱাৰীক আশা কৰি ভৱিষ্যতৰ বাবে হাত সাৱটি বহি থকাটো উচিত নহয়, বুজিছ? তই ঠিকেই কৈছ। নিজৰ ভৱিষ্যতৰ কথা
নিজে চিন্তা কৰাটো ভাল আনৰ ওপৰত ভৰসা কৰি থাকিলে বেছিকৈ দুখ পোৱাৰ সম্ভাৱনা থাকে তই পাৰিলে এইখিনি ফিক্স কৰি থবি হ'ব তই চিন্তা নকৰিবি মই ভালকৈ ৰাখিম হা হ'ব দে এইটোৱে সুযোগ কেনেবাকৈ যদি টকাখিনিৰ আলম লৈ হৰিকাইক ফচাই দিব পাৰোঁ তেনেহ'লে মোৰ কামটো আৰু সহজ হৈ যাব তই নিজৰ কথা ভাব ভাস্কৰ মোৰ কথা ভাবিবলৈ বাদ দে আৰু এতিয়াৰ পৰা মোক কণ্টেক্ট নকৰিবি প্লিজ মোক অকলশৰে থাকিবলৈ দে অলপ শান্তিত থাকিবলৈ দে কথা দে মোক তই মোৰ কথা কেতিয়াও নেপেলাবি ভৱিষ্যতে প্ৰিয়াৰ লগত কোনো সম্পৰ্কই নাৰাখো বুলি কথা দে মোক মোক ক্ষমা কৰি দিবি প্ৰিয়া তোক দিয়া কথা মই ৰাখিব নোৱাৰিলোঁ কি কৰিম ময়োতো মানুহ পৰিস্থিতিৰ দাস দেউতাক মই অলপো দুখী কৰিব নোৱাৰোঁ তেওঁ মোৰ কেৱল দেউতাই নহয় তেওঁ মোৰ মা মোৰ দেউতা মোৰ বন্ধু সকলো মোৰ জীৱনত মোৰ হৃদয়ত আপোন বুলিবলৈ কেৱল দুজন মানুহে আছে দেউতা আৰু তই কিন্তু দেউতা মোৰ বাবে সকলোতকৈ আগত সেইকাৰণে তেওঁৰ কথা মই পেলাব নোৱাৰোঁ দেউতাই যেতিয়ালৈকে নিজে সন্মতি নিদিয়ে মই তোৰ ওচৰলৈ কেতিয়াও নাহোঁ প্ৰিয়া তই মোক ভুল নুবুজিবি ইয়া মোৰ কি হৈছে এনেকুৱা অনুভৱ হৈছে ভাস্কৰ যেন মোৰ ওচৰে পাজৰে আছে তাৰ অনুপস্থিতিত তালৈ ইমান মনত পৰিছে মোৰ মনটোৱে বাৰে বাৰে যেন ভাস্কৰ মোৰ ওচৰত থকাটো বিচাৰি আছে মই কেনেবাকৈ ভাস্কৰৰ প্ৰেমত পৰিবলৈ লোৱা নাইতো খুৰী আনৰ কথা যে এনেকে লুকাই লুকাই শুনিব নাপায় সেই সংস্কাৰ আপুনি আপোনাৰ ভতিজীক দিয়া নাই নেকি বৌ মোক যিটি কথা নকবা তোমাৰ এই অৰ্থহীন কথাবোৰ খুৰীয়ে সহ্য কৰিলেও মই সহ্য নকৰোঁ কিন্তু
খুৰা ঔ চাহ দিয়া বোৱাৰী তুমি মানুহৰ খবৰ ৰাখিছানে আছো খুৰা তেওঁ বোলে একো অসুবিধা পোৱা নাই সকলো ঠিকেই আছে মোলৈ ফোন কৰিছিল সি হেৰি সি নাই যেতিয়া তোমাৰ যদি কিবা অসুবিধা হয় কিবা বস্তুৰ প্ৰয়োজন হয় তুমি আমাক ক'বা অলপো সংকোচ নকৰিবা কিন্তু হ'ব আপুনি ইয়াত কি কৰি আছে আজি ভাত মই ৰান্ধিম তোমালোকৰ পচন্দ অনুযায়ী তুমি ৰেষ্ট লোৱাগৈ কোনো দৰকাৰ নাই আপুনি এতিয়া যাওক ইয়াৰ পৰা বাৰে বাৰে কোৱাৰ পিছতো আপুনি আহি পাকঘৰটো দখল কৰে যে কোনো বস্তুৱে দখল কৰাৰ ইচ্ছা মোৰ নাই ইয়াত যি আছে সকলোবোৰ তোমালোকৰে আমি জানো এই সকলোবোৰ লগত লৈ যাম মাত্ৰ আজি নিজৰ পচন্দ মতে এসাঁজ ৰান্ধিবলৈ মন গৈছিল সেয়েহে এই সকলোবোৰ যদি আমাৰে তেনেহ'লে প্ৰতিটো কথাতে আপোনাৰ অধিকাৰ দেখুৱাবলৈ কিয় ট্ৰাই কৰি থাকে এইখন আমাৰ ঘৰ আমাৰ ইচ্ছা মতে চলাম আমাৰ ইচ্ছা মতে ৰান্ধিম আৰু খুৱাম এতিয়া আপুনি ইয়াৰ পৰা ওলাওক বৌ এয়া তুমি খুৰীক কেনেকৈ ব্যৱহাৰ কৰিছা মই কথাবোৰ শুনিহে আছিলো খুৰীক তেনেকৈ ক'বলৈ তোমাৰ বেয়া লগা নাই তোমাৰ ব্যৱহাৰ দেখি মই বৰ আচৰিত হৈছো বৌ তাৰমানে তোমাৰো লোকৰ কথা মনে মনে শুনি থকাৰ অভ্যাস আছে প্ৰথম দিনাখনৰ পৰাই লক্ষ্য কৰিছো এইখন ঘৰৰ মানুহৰ আনৰ কথা মনে মনে শুনি থকাটো এটা অভ্যাস কি তুমি কি হৰিকাই আৰু কি খুৰী খুৰী আনৰ কথা যে এনেকে লুকাই লুকাই শুনিব নাপায় সেই সংস্কাৰ আপুনি আপোনাৰ ভতিজীক দিয়া নাই নেকি বৌ মোক যিটি কথা নকবা তোমাৰ এই অৰ্থহীন কথাবোৰ খুৰীয়ে সহ্য কৰিলেও মই সহ্য নকৰো কিন্তু আৰু মই পানী নিবলৈ আহিছিলো সেয়েহে তোমাৰ কথাবোৰ শুনি ৰৈ গলো বা কি টাইমিং তোমালোকে চাগে টাইমিংবোৰ মিলাই লোৱা হয়নে সাকি গছি জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ